পৰা ওলাই আহিছিল মাকৰ ঘৰত যাম বুলি গুৱাহাটীৰ হোটেল এণ্ড লজৰ কোঠালিত স্বামীয়ে পালে পত্নীক বিচাৰি সিদিনা ফাঁকি দি মোৰ পৰিবাৰ আৰু ছোৱালী ফাঁকি দি এনেকে মিমকচত আহোঁ বুলি এই গুৱাহাটী পাইছে। পিছে পত্নী অকলে নহয়, লগত 12 বছৰীয়া একমাত্ৰ ছোৱালী। স্বামীৰ মৰমত আছে এগৰাকী 12 বছৰীয়া মৰম লগা ছোৱালী। পিছে ধুনীয়া পত্নীৰ মন পৰকীয়া প্ৰেমিকৰ প্ৰতি। মানুহজনৰ লগত এওঁ ফুনাফুনিকে থাকে। পিছে প্ৰেমিকও পাতিছে বিয়া। দুটা সন্তানৰ পিতৃ ব্যৱসায়ী অমিত কলিতা। শুৱালকুছিৰে অমিত কলিতা নামৰ মানুহ এজনৰ লগত তেওঁ বিয়া কৰা দুটা ল'ৰা আছে। এইগৰাকী বেচেৰা স্বামী ভৱানন্দ বৈশ্য, একমাত্ৰ মৰম লগা পত্নী আৰু 12 বছৰীয়া এগৰাকী ছোৱালী। সংসাৰখন ধুনীয়াকৈ চলি গৈছিল ভৱানন্দ বৈশ্যৰ, কিন্তু মাজত কেনা লগালে পৰকীয়া প্ৰেমিক অমিত কলিতাই। ধুনীয়া পত্নীৰো মন পৰকীয়া প্ৰেমিক অমিত কলিতাৰ প্ৰতি। বেচেৰা অমিত কলিতাও বিবাহিত ব্যৱসায়ী। কি কৰিব উপায় নাই, বিয়া হলেও পৰকীয়া প্ৰেমক পাহৰাৰ চান্স নাই। পৰকীয়া প্ৰেমৰ মাদকতাই সুকীয়া। বেচেৰা ভৱানন্দ বৈশ্যক কৈ আহিছিল মাকৰ ঘৰত যাম বুলি পত্নীয়ে একমাত্ৰ ছোৱালী লগত লৈ। স্বামীয়েও ভাবিছিল মাকৰ ঘৰত গৈছে মৰম লগা পত্নী, কিন্তু নাই। স্বামীক ফাঁকি দি মৰম লগা পত্নী 12 বছৰীয়া ছোৱালীক লগত লৈ পৰকীয়া প্ৰেমিক অমিত কলিতাক লগত লৈ আছেহি গুৱাহাটীৰ হোটেল এণ্ড লজৰ কোঠালিত। বেচৰা স্বামী ভৱানন্দ বৈশ্য বিচাৰি হাবাথুৰি। অৱশ্যে আৰক্ষীৰ সহযোগত গড়চুকৰ হোটেল এণ্ড লজৰ কোঠালিত বিচাৰি পালে পত্নী, ছোৱালী আৰু পৰকীয়া প্ৰেমিক অমিত কলিতাক। তাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত এপদ এপদকৈ কৈ গ'ল পত্নীৰ কুকাণ্ডৰ কথা স্বামী ভৱানন্দ বৈশ্যই। কি ক'লে ভৱানন্দ বৈশ্যই পত্নীৰ কথা শুনক স্বামীৰ মুখেৰে। ঠিকে আছে, ছোৱালীটো কিয় নিলি তই? এই ছোৱালীটো তোৰ লগত আপোনাৰ লগত নাথাকে, ছোৱালী মোৰ লগত থাকিব। এইবুলি আৰু বিচাৰ খোচাৰ কৰি মই থানাত নাপাই পেলাই শুৱালকুছিৰে অমিত কলিতা নামৰ মানুহ এজনৰ লগত তেওঁ বিয়া কৰা দুটা ল'ৰা আছে। মানুহজনৰ লগত এওঁ ফুনাফুনিকে থাকে, কিন্তু সিদিনা ফাঁকি দি মোৰ পৰিবাৰ আৰু ছোৱালী ফাঁকি দি এনেকে মিমকচত আহোঁ বুলি এই গুৱাহাটী পাইছেহি। গুৱাহাটীত ইমান দিন এই 4 দিন থাকিল। থকাৰ পিছত আজি মই মানে এজন মানুহৰ মুখত গম পালোঁ যে অমিত কলিতাৰ গাড়ীখন গড়চুকত দেখা পাইছোঁ। তেতিয়া মই ভাটিবেলা আহি গড়চুকৰ হোটেলবিলাকত মানে চালোঁ, চাই মানে গম পালোঁ যে তাৰ গাড়ীখন এই হায়াত ইন কিবা হোটেল এণ্ড লজত মই গাড়ীখন দেখা পাই গ'লোঁ। দেখা পোৱাৰ পিছত মই এই মিডিয়াক কথাটো জনালোঁ আৰু শুৱালকুছি থানাতো জনালোঁ। জনাৰ পিছত গুৰেশ্বৰ থানাতো জনালোঁ, গড়চুক থানাত জনালোঁ মই। গড়চুক থানাই সেই হোটেলত গৈ মোৰ পৰিবাৰ, ছোৱালী আৰু সেই অমিত কলিতা ভণ্ডটোক লগ পাই সিহঁতক কৰাত হোটেলৰ ৰুমত তিনিজনকে লগ পাই একেলগে পাইছোঁ। এটা ৰুমতে তিনিওটা আছে আৰু পুলিচেও পাইছে লগ একেলগে। পুলিচে গড়চুক থানাৰ পুলিচে গৈ দেখাই যে তিনিওটা এটা ৰুমতে আছে, তিনিওজন। ববিতা বৈশ্য, বয়স ছোৱালীটোৰ 12 বছৰ। তেওঁৰ সেই অমিত কলিতা, শুৱালকুছি নিবাসী অমিত কলিতা।